ওৱান ডাইমেনশ্যনেল ইলাষ্টিক কলিশ্যন তাৰমানে আমি তাক অসমীয়াত কওঁ একমাত্ৰিক স্থিতিস্থাপক সংঘাত স্থিতিস্থাপক সংঘাত মানে যিবিলাক সংঘাতত গতি শক্তিৰ সংৰক্ষণ হয় গতি শক্তিৰ সংৰক্ষণ মানে হৈছে সংঘাতৰ আগত তাৰমানে কলিশ্যনটো হোৱাৰ আগত মুঠ কাইনেটিক এনাৰ্জি যিমান আছিলে কলিশ্যনটো হোৱাৰ পিছতো যদি কাইনেটিক এনাৰ্জি ইকুৱেল হয় তেতিয়াহ'লে সেইবিলাকক কয় স্থিতিস্থাপক সংঘাত গতিকে স্থিতিস্থাপক সংঘাত কোনবিলাক বস্তুৰ মাজত আমি হয় বুলি পাইছিলোঁ এটমিক পাৰ্টিকল হয় নে নহয় এটমিক পাৰ্টিকল সাব এটমিক পাৰ্টিকল এইবিলাকৰ মাজৰ যিবিলাক কলিশ্যন হয় এইবিলাক হৈছে স্থিতিস্থাপক বা ইলাষ্টিক কলিশ্যন আৰু আমি ডেইলি লাইফত যিবিলাক কলিশ্যন সদায় দেখি থাকোঁ সেইবিলাক হৈছে ইনইলাষ্টিক কলিশ্যন ইনইলাষ্টিক কলিশ্যনত কাইনেটিক এনাৰ্জিৰ সংৰক্ষণ নহয় কাইনেটিক এনাৰ্জি ইজ নট কনজাৰ্ভ ইন কেছ অফ ইনইলাষ্টিক কলিশ্যন ওকে এতিয়া আমি ওৱান ডাইমেনশ্যনেল ইলাষ্টিক কলিশ্যন পঢ়িম তাৰমানে কলিশ্যনটো ওৱান ডাইমেনশ্যন হ'ব ওৱান ডাইমেনশ্যন মিনিংটো হৈছে কলিশ্যনৰ আগত যিটো দিশত বস্তুটোৱে গৈ পেলাই কলিশ্যন কৰিছিলে কলিশ্যনৰ পিছতো সি একেটা দিশতে যাব আৰু কলিশ্যন কৰাৰ পিছত ইটো পাৰ্টিকুলো যদি মুভ কৰে হিও একেটা ডাইৰেকশ্যনতে গৈ থাকিব দ্যাট মিন্স ডাইৰেকশ্যন ইজ সেম অকল এটা ডাইৰেকশ্যনহে আমি কনসিডাৰ কৰিম যিকোনো নহয় এটা দিশ মানে এটা সাপোজ এটা ষ্ট্ৰেট লাইন এটা সৰলৰৈখিক দিশতে সিহঁতৰ গতি থাকিব হেতুক কয় ওৱান ডাইমেনশ্যনেল ইলাষ্টিক কলিশ্যন এতিয়া আমি ওৱান ডাইমেনশ্যন ইলাষ্টিক কলিশ্যনত হলে মানে কলিশ্যন হোৱাৰ পিছত বস্তুবিলাকৰ ভেলোচিটিটো কিমান হ'ব ভেলোচিটি বাঢ়িব নে ভেলোচিটি কমিব নে তাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ব সেইবিলাক আমি ক্যালকুলেট কৰিম এটা প্ৰথমতে আমি কি কৰিম দুটা পাৰ্টিকল লম let us consider a one dimensional collision of the two particles m1 and m2 suppose this is m1 and this is m2 প্ৰথমতে আমি ধৰি লৈছো যে ইয়াৰ এটা ৰেষ্টত আছে আৰু এটা মোশনত আছে suppose m1 টোৱে এই ফাললে এটা ভেলোচিটিত গৈ আছে আৰু suppose velocity of m1 is u1 m2 is at rest ইয়াৰ velocity 0 it is at rest গল m1 গল গৈ প্লে হি m2 লগত কলিশ্যন কৰিলে খুন্দা মাৰিলে খুন্দা মৰাৰ ফলত ধৰা হল আমি ধৰি লৈছো যে দুইটা পাৰ্টিকল m1 আৰু m2 এ সেই ফাললে একেটা দিশতে দুইটাই মুভ কৰিলে সাপোজ আফটাৰ এবিলাক হৈছে এখিনি হৈছে আফটাৰ কলিশ্যন m1 or velocity holke suppose velocity of m1 is v1 আৰু m2 to agote roi asile etia suppose m2 to move korise ekata dikhot one dimension loisu gotike dimension to ekata thakibo suppose velocity of m2 is v2 okay গতিকে আমি এটা লাইন এটা লিখিলো এখিনি হৈছে বিফৰ কলিশ্যন এখিনি হৈছে আফটাৰ কলিশ্যন সংঘাত হোৱাৰ আগতে আৰু সংঘাত হোৱাৰ পিছত let us consider an elastic collision between two bodies of mass m1 and m2 ধৰা হল m1 আৰু m2 ভৰৰ দুটা বস্তুৰ মাজত
স্থিতিস্থাপক সংঘাত হৈছে। Let velocity of m1 is u1 before collision and m2 is at rest. Okay, এটা কলিশনৰ পিছত কি হ'ল m1 ৰ ভেলোচিটি হলগে v1 আৰু m2 ৰ ভেলোচিটি হলগে v2 আৰু তোমালোকে এটা অসমীয়াত লিখা ধৰা হল সংঘাত হোৱাৰ আগতে m1 ৰ বেগ আছিল u1 আৰু সংঘাতৰ আগত নালাগে আৰু m2 স্থিৰ অৱস্থাত আছিল let after collision velocity of m1 becomes v1 and velocity of m2 becomes v2 তাৰমানে সংঘাতৰ পিছত দুইটাৰ এটাৰ বেগ হলগে v1 আৰু আনটোৰ বেগ হলগে v2 যে তোমালোকে এটা কথা জানা যে যিকোনো কলিশনত মোমেন্টামটো সদায় কনজাৰ্ভড হয় আৰু ইলাষ্টিক কলিশনত কাইনেটিক এনাৰ্জি কনজাৰ্ভড হয় গতিকে এই কলিশনটোত আমি যেটো কলিশনৰ কথা কৈছো এই কলিশনটোত কলিশনৰ আগৰ মোমেন্টাম কিমান আছিল m1 1 momentum is conserved since likhiba since momentum is conserved in the collision so অসমে লিখিবা যেহেতু সংঘাতটোত ভৰবেগৰ সংৰক্ষণ হ'ব গতিকে এটা চোৱা সংঘাতৰ আগতে ভৰবেগ কিমান আছিল ভৰবেগ মানে হৈছে ভৰ আৰু বেগৰ পূৰণফল গতিকে যেটো ফাৰ্স্ট বডি আছিল প্ৰথম বস্তুটোৰ ভৰবেগ আছিল m1 * u1 ওকে গতিকে ফাৰ্স্ট বডিটোৰ মোমেন্টাম আছিল m1 * u1 আৰু সেকেন্ড বডিটোৰ ৰেষ্টত আছিল গতিকে সেকেন্ড বডিৰ মোমেন্টাম আছিল 0 is equal to what total momentum after collision সংঘাত হোৱাৰ পিছত মুঠ ভৰবেগ কিমান হ'ব সংঘাত হোৱাৰ পিছত m1 ৰ ভেলোচিটি হলগে v1 so its momentum is m1 v1 plus second body টোৰ momentum হ'ব m2 * v2 so ইয়াৰ পৰা আমি কি পালো m1 কমন আহিলে u1 - v1 is equal to m2 * v2 this is equation number 1 okay বুজি পাইছা তো নেক্সট আমি কি কৰিম কনজাৰভেশন অফ কাইনেটিক এনাৰ্জি ইউজ কৰিম from the conservation of kinetic energy গতি শক্তিৰ সংৰক্ষণৰ পৰা
গতি শক্তিৰ সংৰক্ষণ হৈছে গতিকে সংঘাতৰ আগত গতি শক্তি হ'ব সংঘাতৰ আগতে সেকেন্ড বস্তুটোৰ কাইনেটিক এনাৰ্জিটো হ'ব গতি শক্তি হ'ব 0 ৰৈ থকা বস্তুৰ কাইনেটিক এনাৰ্জি 0 গতিকে ইয়াৰ গতি শক্তি নাথাকিব 0 হ'ব প্ৰথম বস্তুটোৰ গতি শক্তি হ'ব হাফ m1 u1 স্কয়াৰ মনত আছে না কাইনেটিক এনাৰ্জি মানে কিমান আছিল নৰমালি কাইনেটিক এনাৰ্জি ইজ ইকুৱেল টু কিমান লিখো আমি হাফ mv স্কয়াৰ গতিকে ফাৰ্স্ট বস্তুটোৰ কাইনেটিক এনাৰ্জি হ'ব হাফ m1 u1 স্কয়াৰ ইজ ইকুৱেল টু এটা ইয়াৰ কাইনেটিক এনাৰ্জি হ'ব হাফ m1 v1 স্কয়াৰ হাফ m1 v1 স্কয়াৰ প্লাস সেকেন্ড বডিটোৰ কাইনেটিক এনাৰ্জি হ'ব হাফ m2 v2 স্কয়াৰ গতিকে আমাৰ হাফ বিলাক দুইফালে কেনসেল হ'ব কেনসেল হলে থাকিব m1 u1 স্কয়াৰ is equal to m1 v1 square plus half m2 v2 square okay ইয়াক আমি আৰু অলপ সিম্পলিফাই কৰি দিও ইকুৱেচনটো যদি সিম্পলিফাই কৰি দিও আমি যদি m1 টো কমন লৈ লওঁ m1 টো কমন ললে কিমান হ'ব m1 u1 square minus v1 square m1 u1 square minus m1 to direct common লৈ লৈছো ইয়াত নিলিখো u1 square minus v1 square is equal to m2 into v2 square okay তে ইয়াক আমি এটো সোয়া u1 square minus v1 square a square minus b square a square minus b square is equal to what a plus b into a minus b so m1 u1 minus v1 u1 plus v1 into u1 minus v1 is equal to m2 v2 square this is equation number 2 for আমি দুটা ইকুয়েশন পাই গলো হয় না এটা আমি ইকুয়েশন 1 আৰু 2 ইউজ কৰি পেলাই কি কৰিম আমি কলিশন হোৱাৰ পিছত কলিশন হোৱাৰ পিছত যেটো ভেলোসিটি আমি পাইছিলো এই ভেলোসিটিটো আমি v1 আৰু v2 আমি ক্যালকুলেট কৰি দিম this is m1 এটা সোয়া dividing equation 2 by equation 1 we get second equation to first equation di divide কৰি দিয়া তেতিয়া কি পাবা m1 u1 plus v1 u1 minus v1 divided by m1 u1 minus v1 is equal to m2 v2 square মই মহাই দিছো ডায়াগ্ৰামটো m2 v2 square divided by m2 v2 আসলে না v2 so ইয়াত আমি কি হ'ব m1 cancel u1 minus v1 u1 minus v1 m2 cancel so v2 এটা cancel হৈ যাব গতিকে আমি আলটিমেটলি পাম u1 plus v1 is equal to v2 so this is equation number 3 হল হল এতিয়া এই যে আমি এটা ভ্যালু পালো এই ভ্যালুটো তোমালোকে আগৰ ইকুৱেচন 1 আৰু 2 আছিল নহয় দুটা হয় না নহয় সেই কোনবা এটা ইকুৱেচনত যদি তোমালোকে পুট কৰি দিয়া
তেতিয়া তোমালোকে কি পাবা v1 আৰু v2 ভেলোচিটিটো তাৰ পৰা উলিয়াব পাৰিবা সো ফাৰ্স্ট ইকুৱেশ্যনটো আমাৰ কি আছিল ফাৰ্স্ট ইকুৱেশ্যনটো আছিল আমাৰ m1 e1 is equal to m1 v1 plus m2 into v2 এটা এই ভ্যালুটো কি কৰিম আমি এই ইকুৱেশ্যনটোত পুট কৰি দিম putting this value in equation 1 we get আমি কি পাম m1 e1 is equal to m1 v1 plus m2 into v2 so v2 মানে e1 plus v1 is equal to m1 e1 is equal to m1 v1 plus m2 e1 plus m2 into v1 so ইয়াত আমি পাম m1 e1 ইয়াত আছে m2 into e1 ওকে গতিকে আমি কি কৰিম m1 minus m2 নে আৰু এটা স্টেপ ভাঙি দিব লাগিব নেকি ভাঙি দিছো বাৰু এটা স্টেপ তোমালোকৰ কাৰণে m1 e1 minus m2 e1 is equal to m1 v1 plus m2 into v1 okay হলনে is equal to ইয়াৰ আমাৰ কমন হ'ব e1 m1 minus m2 into e1 is equal to m1 plus m2 into v1 হলনে সো ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰিবা v1 টো উলিয়াই দিব পাৰিবা ইয়াৰ পৰা আমি পাম v1 is equal to m1 minus m2 divided by m1 plus m2 into e1 হল ইকুৱেশ্যন নম্বৰ দিব পৰা এটো 4 হ'ব ন so this is the velocity of the first body after collision সংঘাত হোৱাৰ পিছত m1 বস্তুটোৰ velocity হ'বগে m1 minus m2 divided by m1 plus m2 into e1 ঠিক আছে তেনেকে সেকেন্ড বস্তুটোৰ m2 ভৰৰ বস্তুটোৰ velocity v2 টো ক্যালকুলেট কৰি দিয়া v1 ৰ ভ্যালুটো বহাই দিয়া v1 ৰ বহাই দিলে v2 টো ওলাই যাব না কিমান পাইছিলা v2 কিমান পাইছিলা আমি অলপ আগত আমি পাইছো না v2 e1 plus v1 তে এই ইকুৱেশ্যনটো পুট কৰি দিয়া এই ইকুৱেশ্যন পুট কৰিলে তোমালোকৰ v2 ভ্যালুটো ওলাই যাব মই কৰি দিছো বাৰু e1 plus v1 v1 means m1 minus m2 by m1 plus m2 into e1 is equal to 1 plus m1 minus m2 divided by m1 plus m2 into e1 হ'ব নে is equal to হ'ব m1 plus m2 ওকে ইয়াত কি হ'ব ওপৰত m1 plus m2 plus m1 minus m2 into e1 তে m2 m2 কেনসেল হৈ যাব আমাৰ কিমান থাকিব এটো 2m1 m1 plus m1 2m1 divided by তবা মই কালাৰটো হলাই দিছো যে তোমালোকৰ আগৰ ইকুৱেশ্যন লগত কনফিউজন নহয় is equal to 2m1 divided by m1 plus m2 into e1 so this is v2 গতিকে আমি দুইটা বস্তুৰে কলিশন হোৱাৰ পিছত ভেলোচিটিটো আমি পাই গলো v1 and v2 ঠিক আছে
এতিয়া আমি কিছুমান স্পেচিয়েল কেছ পঢ়িম ইয়াৰ লগত জড়িত হৈ থকা ঠিক আছে চোৱা মই ওপৰত ইয়াৰ ভেলোচিটি কেইটা মই আকৌ ওপৰত লিখি লৈছোঁ লিখি লৈ পেলাই আমি স্পেচিয়েল কেছ কেইটা পঢ়িম চ' হিয়াৰ v1 ইজ ইকুৱেল টু m1 মাইনাছ m2 ডিভাইডেড বাই m1 প্লাছ m2 ইনটু u1 হয়নে আৰু v2 is equal to 2m2 divided by m1 plus m2 into u1 2m1 is m1 এই কেছ কেইটা বহুত ইণ্টাৰেষ্টিং হয় বুজিছা নাই এনেই তুমি ফৰ তোমাৰ মানে ডেইলি লাইফৰ নলেজৰ পৰা কোৱাচোন যে দুটা বস্তু কলিশ্যন হৈছে এটা বস্তু সৰু এটা বস্তু বহুত ডাঙৰ দেই মই ইয়াত ইলাষ্টিক কলিশ্যন মই কনচিডাৰ কৰাই নাই মই ছাপ'জ এটা ইনইলাষ্টিক কলিশ্যন লৈছোঁ এটা সৰু ক্ৰিকেট বল ল'লোঁ তোমালোকে চাবা যদি আমি সৰু ক্ৰিকেট বল এটা লওঁ ক্ৰিকেট বলটো লৈ আমি যদি বহুত ডাঙৰ এটা হিল আছে হিলটো ৰৈ আছে ক্ৰিকেট বলটোৱে এটা ভেলোচিটিত আমি ক্ৰিকেট বলটো হিলটোলৈ মাৰি দিলোঁ ঠিক আছে কি হ'ব হিলটো যদি ৱেটটো বহুত বেছি হয় হিলটোৰ ভৰটো যদি বহুত বেছি হয় তেতিয়া কি হ'ব ক্ৰিকেট বলটো তাত খুন্দা খাই পেলাই ঘূৰি আহিব হয় নহয় তো তেনেকুৱা কেছবিলাক আমি ইয়াত পঢ়িম এতিয়া স্পেচিয়েল কেছ স্পেচিয়েল কেছ সাপোজ মই প্ৰথম কণ্ডিশ্যনটো লৈছোঁ যে ইয়াত আমি দুটা বস্তু লৈছিলোঁ নহয় দিছ ইজ m1 এণ্ড দিছ ইজ m2 ঠিক আছে আমি এইটো গৈ আছে বুলি ধৰিছিলোঁ আৰু এইটো ৰেষ্টত আছে বুলি ধৰিছিলোঁ এতিয়া আমি এটা কণ্ডিশ্যন লৈছোঁ যে সাপোজ দুইটা বস্তুৰে মাছটো সমান ইফ m1 ইজ ইকুৱেল টু m2 যদি দুইটা বস্তুৰে ভৰটো একে হয় তেতিয়াহ'লে কি হ'ব তুমি এই কণ্ডিশ্যন কেইটা চালে হ'ব বুজিছেনে যদি দুইটা সমান ভৰৰ বস্তু হয় এইটো আৰু এইটো যদি ভৰটো একে থাকে ই যদি ইয়াক গৈ খুন্দা মাৰিছে খুন্দা মৰাৰ পিছত ইয়াৰ ভেলোচিটি কিমান হ'ব আৰু ইয়াৰ ভেলোচিটি কিমান হ'ব তুমি এই ওপৰ ফৰ্মুলাটোৰ পৰা ওলাই যাব তেতিয়া কি হ'ব v1 ইজ ইকুৱেল টু কিমান হ'ব m1 ইজ ইকুৱেল টু যদি m2 হয় দুইটা যদি ইকুৱেল হয় কি হ'ব এইটো 0 হৈ যাব ডিভাইডেড বাই m1 প্লাছ m2 ইনটু u1 আল্টিমেটলি কিমান হ'ব v1 টো 0 তাৰমানে যদি দুইটা বস্তুৰে মাছটো ইকুৱেল হয় তেতিয়াহ'লে আফটাৰ কলিশ্যন ফাৰ্ষ্ট বস্তুটো ৰৈ যাব বুজিছানে যদি ইলাষ্টিক কলিশ্যন হয় ইলাষ্টিক কলিশ্যনত ওৱান ডাইমেনশ্যনেল ইলাষ্টিক কলিশ্যনত কি হয় কলিশ্যনৰ পিছত যদি দুইটা বস্তুৰ মাছটো ভৰটো সমান হয় তেতিয়া কলিশ্যনৰ পিছত কি হ'ব প্ৰথম বস্তুটো ৰৈ যাব আৰু ছেকেণ্ড বডিটোৰ ভেলোচিটি কিমান হ'ব v2 ইজ ইকুৱেল টু 2m1 হয়নে নহয় 2m1 ডিভাইডেড বাই m1 প্লাছ m2 দুয়োটো ইকুৱেল m1 ইজ ইকুৱেল টু m2 গতিকে তলতো আমি m1 ৰ ঠাইত কি লিখিব পাৰোঁ এইটো m1 প্লাছ m1 ইনটু u1 চ' 2m1 ডিভাইডেড বাই 2m1 ইনটু u1 ইজ ইকুৱেল টু কিমান হ'ব u1 হ'ল তাৰমানে u1 মানে কি u1 টো কাৰ ভেলোচিটি আছিলে ফাৰ্ষ্ট বডিটোৰ ভেলোচিটি আছিলে এতিয়া কলিশ্যনৰ পিছত কি হ'ব এই ছেকেণ্ড বডিটোৱে কাৰ ভেলোচিটি পাব এই ফাৰ্ষ্ট বডিটোৰ ভেলোচিটি পাই যাব বুজিছানে কলিশ্যনৰ পিছত কি হ'ব এইটো ৰেষ্টলৈ গুচি যাব ই ৰৈ যাব আৰু ই কাৰ ভেলোচিটি পাব ফাৰ্ষ্ট ইয়াৰ যিটো ভেলোচিটি আছিলে কলিশ্যন হোৱাৰ আগতে ইয়াৰ ভেলোচিটিটো হি পাই যাব তুমি খুন্দা মাৰিলা খুন্দা মৰাৰ পিছত ছেকেণ্ড বডিটোৱে ফাৰ্ষ্ট বডিৰ ভেলোচিটি পালে আৰু ফাৰ্ষ্ট বডিটো ৰৈ যাব ইফ masses are equal okay তো আমাৰ এটা কন্ডিশন হৈ গল এটো ফাৰ্স্ট কেস আছিল আমাৰ ফাৰ্স্ট কেস এতিয়া আমি বেলেগ এটা কেস পঢ়িম এতিয়া আমি সাপোজ ধৰি লোৱা যে m1
ভেৰি ভেৰি লেছ দেন m2 মানে যিটো বস্তু গৈছে প্ৰথম খুন্দা মাৰিছে সেকেন্ড বস্তুটোত সেই ফাৰ্স্ট বডিটোৰ মাছটো বহুত কম সেকেন্ড বডিটোৰ মাছটোৰ তুলনাত প্ৰথম বস্তুটোৰ ভৰটো বহুত কম তেতিয়া কি হ'ব চোৱা তেতিয়া v1 হ'ব ইয়াত চোৱা m1 is very very less than m2 ঠিক আছে তাৰ মানে m1 minus m2 ইয়াত কোনটো ডাঙৰ m2 টো ডাঙৰ m1 টো বহুত সৰু গতিকে it is almost equal to minus m2 বুজি পাইছানে তাৰ মানে এই টাৰ্মটো এটো নেগলিজিবল হৈ যাব গম পালা বা তোমালোকে এনেকৈ যদি ভাবিবলৈ টান পাইছা এনেকৈ ভাবিব পাৰা মই আৰু এটা শিকাই দিছোঁ তোমালোকক যে m1 minus m2 is equal to minus m2 minus m1 ঠিক আছে এতিয়া m1 টো যদি ভৰটো বহুত সৰু হয় বুজিছা না ইয়াৰ ভৰটো যদি বহুত সৰু হৈ যায় তেলে m2 minus m1 টো কিমান হ'ব m2 minus m1 বহুত ডাঙৰ বস্তু এটা বা সৰু বস্তু এটা ভৰ বিয়োগ কৰিছা তুমি ধৰা এই ডাস্টাৰটো ভৰটো পা এটা বালিৰ ভৰ বিয়োগ কৰিছা এটা সাপোজ এটা বালি এটা কণী সৰু বালি পাৰ্টিকল এটা লৈছা তো অলমোস্ট ডাস্টাৰটো ভৰে ওলাব তাত হয় না না it is equal to m2 almost equal to m2 গতিকে এটো কিমান হৈ যাব এটো মাইনাস m2 গতিকে মাইনাস m2 হলে কি হ'ব v1 is equal to minus m2 by m1 plus m2 এটো চোৱা m1 minus m2 টো হে উলিয়ালো m1 plus m2 কিমান হ'ব m2 টো বহুত সৰু গতিকে m1 plus m2 is equal to almost m2 into e1 so m2 m2 cancel যাব is equal to minus e1 দেখিলা এটো ক্লিয়াৰ হল না তলৰটো হল m1 প্লাস তাৰমানে ইয়াত তলৰটা মই লিখি দিছো বাৰু কিনতে m1 plus m2 almost equal to m2 কাৰণ m is negligible in comparison to m2 so v1 is equal to minus e1 v1 is equal to minus e1 মানে কি তাৰমানে কলিশন হোৱাৰ পিছত দেই কলিশন হোৱাৰ পিছত প্ৰথম বস্তুতে যেটো ভেলোসিটি পাব সেই ভেলোসিটিটো কিমান হ'ব তাৰ হি যেটো ভেলোসিটিত গৈছিলে হেতু ভেলোসিটিতে হি ঘূৰি আহিব এট নেগেটিভ সাইন লাইছে নাই নেগেটিভ মিন্স হি জি ফালে গৈছিলে হে একে দিশত হি খুন্দা খাই ঘূৰি আহিব তাৰ মানে এই বস্তুটোৱে কলিশনৰ পিছত কি হ'ব m1 বস্তুটোৱে m1 বস্তুটো m2 টো ইয়াত আছিল m1 টো এনেকৈ গৈ আছিল এটো খুব সৰু m1 টো কি লৈছো আমি বহুত সৰু বস্তু লৈছো ইয়াৰ মাছটো বহুত কম এই খুন্দা মাৰিব খুন্দা মাৰিবলে কি হ'ব ইয়াকো একেটা ফালে এফালে গুছি আহিব উইথ ভেলোসিটি minus e1 এফালে গুছি আহিব আৰু v2 টো কি হ'ব এটো উলিয়ালো এতিয়া v1 টো উলিয়ালো what is the value of v2 and v2 is equal to v2 is equal to 2m1 okay দেখিছা না 2m1 divided by m1 plus m2 এতিয়া চোৱা এই m1 টো m2 তুলনাত m1 টো নেগলিজিবল বুজিছা না ওপৰৰ m1 টো বহুত সৰু কাৰ তুলনাত m1 plus m2 তাৰ মানে কি হ'ব এটো m1 plus m2 is equal to m2 2m1 into e1 so this m1 is negligible এটো বহুত সৰু ইয়াৰ তুলনাত গম পাইছা না এটো ডাঙৰ এটো সৰু ডাঙৰ বস্তুটা তুমি সৰু বস্তুটোক ডিভাইড কৰিছা গতিকে কিমান হ'ব এটো বহুত সৰু হৈ যাব হয় না না গতিকে এটো অলমোস্ট এটো কি হ'ব 0 হৈ যাব তাৰ মানে এই বস্তুটো সেকেন্ড বস্তুটো কি হ'ব তাৰ ভেলোসিটি 0 তাৰ মানে হি
একে জেগাতে থাকিব আৰু প্ৰথম বস্তুটো তাত খুন্দা খাই পেলাই ঘূৰি আহিব এতিয়া আমি দুটা কেছ পালোঁ এইটো সেকেন্ড কেছ আছিলে দেই এইটো কেছটো এতিয়া থাৰ্ড কেছটো ল'ম যদি m1 very very greater than m2 হয় if m1 very very greater than m2 এইটো কেছ নাম্বাৰ 3 এতিয়া কি হ'ব যদি প্ৰথম বস্তুটো বহুত হেভি হয় আৰু সেকেন্ডটো একদম লাইট হয় পাতল হয় তেতিয়া v1 টো হ'ব ইয়াত চোৱা m1 টো বহুত ডাঙৰ দেখিছা না m1 টো বহুত ডাঙৰ m1 টো যদি ডাঙৰ হয় তেতিয়াহলে m1 - m2 কিমান হ'ব almost it is equal to m1 আৰু m1 + m2 কিমান হ'ব m1 টো বহুত ডাঙৰ it is also m1 ঠিক আছে so v1 is equal to হ'ব m1 - m2 ঠাইত আমি পুট কৰিম m1 তলটো আমি পুট কৰিম m1 into e1 so v1 is equal to হ'ব e1 আৰু v2 টো কিমান হ'ব 2m1 divided by m1 plus m2 মানে 2m1 divided by m1 into e1 is equal to 2e1 হল v2 is equal to 2e1 ইয়াৰ পৰা কি বুজিলো আমি থাৰ্ড কন্ডিশনৰ পৰা যে যদি প্ৰথম বস্তুটো বহুত হেভি হয় বহুত বেছি ভৰৰ হয় আৰু সেকেন্ড বস্তুটো যদি ভৰটো বহুত কম হয় তেতিয়ালে কি হ'ব প্ৰথম বস্তুটোৱে যিমান ভেলোচিটিত গৈছিলে একে ভেলোচিটিতে হে গৈ থাকিব দেখিছা না v1 is equal to e1 তাৰ মানে কলিশনৰ পিছত হি যেটো ভেলোচিটি পাইছে এটো কলিশনৰ আগৰ ভেলোচিটিটোকে হি পাই গল ঠিক আছে আৰু সেকেন্ড বস্তুটো ৰৈ আছিল হয়নে নহয় হি ৰৈহে আছিল সেকেন্ড বস্তুটো কিন্তু কলিশনৰ পিছত কি হ'ব সেকেন্ড বস্তুটোও গতি কৰিবলৈ আৰম্ভ কৰিব হিউ বেগ লাভ কৰিব আৰু হি কিমান বেগ লাভ কৰিব সেকেন্ড বস্তুটোৱে ডাবল দা ভেলোচিটি অফ দা ফাৰ্স্ট বডি এই m1 ৰ যিমান ভেলোচিটি আছিল তাৰ ডাবল ভেলোচিটি সেকেন্ড বস্তুটোৱে কলিশনৰ পিছত লাভ কৰিব মানে আফটাৰ কলিশন কি হ'ব আফটাৰ কলিশন এই m1 বস্তুটোৰ ভেলোচিটি আগৰটোৱে হৈ যাব বুজিছা না আগতে যিমান আছিল হি হিমানেই পাব আৰু ই কিমান হ'ব আগৰ ভেলোচিটিৰ ডাবল হৈ যাব e1 ভেলোচিটি পাব আৰু e2e1 পাই যাব আগৰ যেটো প্ৰথমটো যেটো ভেলোচিটি আছে তাৰ ডাবল হৈ যাব তাৰ ভেলোচিটিটো এটো ইন্টাৰেষ্টিং হয় না এই ডাবল ভেলোচিটি পাব গতিকে আমাৰ এইকিটা আছিল কন্ডিশন ইলাস্টিক ওয়ান ডাইমেনশনাল ইলাস্টিক কলিশনৰ নেক্সট আমি পঢ়িব লাগিব ইন ইলাস্টিক কলিশন অস্থিতিস্থাপক সংঘাত